বন্ধুসকল আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ গোটেই পৃথিৱীবাসী মানে চৰ্চাৰ বিষয় হৈ পৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন কেনেকৈ হ'ব বা কোন হ'ব তাক লৈ চৰ্চাৰ বিষয় হৈ পৰিছে বিশ্ব সম্প্ৰদায়। আহকচোন আন্তঃৰাষ্ট্ৰীয় সংবাদ বান্ধৱৰ এটা ভিত্তিত মই এটা বিশেষ ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আহক আমি একেলগে চাওঁ। আমেৰিকাত ৰাজনৈতিক দল দুটা আছে, এটা হ'ল ডেম'ক্ৰেটিক আৰু এটা ৰিপাব্লিক। আমাৰ দৰে আমাৰ ভাৰতত যেনেকৈ বহুত দল আছে, যেনেকৈ আপ হওক, কংগ্ৰেছ হওক, বিজেপি হওক, সমাজবাদী বিভিন্ন পাৰ্টি আছে, কিন্তু আমেৰিকাত মাত্ৰ দুটাই দল আছে, এটা হ'ল ৰিপাব্লিক আৰু ডেম'ক্ৰেটিক। এই ডেম'ক্ৰেটিক আৰু ৰিপাব্লিকৰ দুটাই মানে যিটো নিৰ্বাচিত যিটো মানে ৰাষ্ট্ৰপতি নিৰ্বাচন হৈছে সেই দুটা, এটা হ'ল ডনাল্ড ট্ৰাম্প আৰু কমলা হেৰিছ। কিন্তু এই কমলা হেৰিছ আৰু ডনাল্ড ট্ৰাম্প কোন, আমি আহকচোন আমি জানিবলৈ চেষ্টা কৰোঁ। আমেৰিকাৰ নিৰ্বাচনৰ এজন প্ৰতিনিধি হ'ল কমলা হেৰিছ। হয়, কমলা নামটোতে আমাৰ ভাৰতীয় লাগে। হয়, তেখেত এজনী ভাৰতীয় বংশোদ্ভূত মহিলা। তাকে লৈ এটা চৰ্চা হৈ আছে যে আমেৰিকাত এজন ভাৰতীয় মহিলা বংশোদ্ভূত মহিলা কেনেকৈ ৰাষ্ট্ৰপতি হ'ব পাৰে। কমলা হেৰিছৰ পূৰ্বপুৰুষ তেখেতৰ ভাৰতীয় বংশোদ্ভূত আছিল। মই জনাত তেখেতে চাউথ ইণ্ডিয়ান লোক আছিল। পিছত তেখেতে আমেৰিকালৈ গৈ বসতি কৰিব ধৰে, তাৰপিছত তাতে স্থায়ীভাৱে বসবাস কৰে। তাকে লৈ আমেৰিকাত কিছু মানে মানুহৰ মাজত মানে চৰ্চা হৈছে যে কমলা হেৰিছ এজন ভাৰতীয় বংশোদ্ভূত হৈ কেনেকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত উঠিব পাৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দ্বিতীয়জন প্ৰাৰ্থী হ'ল ডনাল্ড ট্ৰাম্প। আপোনালোকে নিশ্চয় জানে যে বৰ্তমান হৈ আছে জো বাইডেন, তেখেতৰ কাৰ্যকাল জানুৱাৰীত যাব। 4 বছৰ আগতে ডনাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল। এইবাৰ নতুনকৈ আকৌ দ্বিতীয়বাৰৰ বাবে তেখেতে ৰাষ্ট্ৰপতি খেলিবলৈ ওলাইছে। তেখেত আমেৰিকাৰ এজন চহকী ব্যক্তি। সঁচাকৈ তেখেতে মানে ৰেলী কৰি থাকোঁতেও মাজতে কেইদিনমান আগতে ৰেলী কৰি থাকোঁতে দুবাৰ তেওঁ আততায়ীৰ গুলীৰ চিকাৰ হৈছিল, কিন্তু তেখেতে কথাবোৰ সাৰি গৈছিল। এইটো তেওঁৰ মেকিং নে কি সেইটো নাজানো, কিন্তু সঁচাকৈ মানে ৰেলীত মানুহৰ মাজত আৱেগৰ সৃষ্টি কৰিবলৈ তেওঁ সক্ষম হৈছিল। অকল ডনাল্ড ট্ৰাম্প আৰু কমলা হেৰিছৰ যিটো ৰাজনৈতিক যিটো নিৰ্বাচনী কুচকাৱাজ সঁচাকৈ এটা বিশাল ৰূপত জাগৰণ সৃষ্টি কৰিছে। আৰু এটা কথা ক'ব নকল, যদি ডনাল্ড ট্ৰাম্প যদি এইবাৰ ৰাষ্ট্ৰপতি হয়, ইতিহাসত নজিৰ হ'ব যে আমেৰিকাত এজন ব্যক্তিয়ে দুবাৰ ৰাষ্ট্ৰপতি হোৱাৰ যিটো ইতিহাস ৰচনা কৰিব। লগতে কমলা হেৰিছৰ কথা ক'ব লাগে এইকাৰণে যে কমলা হেৰিছ এজন মহিলা হয়, আৰু আমেৰিকাৰ আপোনালোকে জনাইছোঁ যে আমেৰিকাৰ এতিয়ালৈকে মহিলা ৰাষ্ট্ৰপতি হৈ পোৱা নাই। যদি কমলা হেৰিছ যদি আমেৰিকাৰ ৰাষ্ট্ৰপতি হয়, তেখেতে প্ৰথম আমেৰিকান মহিলা ৰাষ্ট্ৰপতি হিচাপে স্বীকৃতি লাভ কৰিব। সঁচাকৈ এটা ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ গোটেই পৃথিৱীবাসীয়ে দৃষ্টি নিবদ্ধ আছে আমেৰিকাত। লগতে বন্ধুসকল আৰু এটা কথা কৈ থওঁ, নিৰ্বাচনী ইস্তাহাৰো দুজন প্ৰাৰ্থীয়ে কৰিছে। লগতে ডনাল্ড ট্ৰাম্পে নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিছে যদি ডনাল্ড ট্ৰাম্প যদি আমেৰিকাৰ ৰাষ্ট্ৰপতি হয়, তেতিয়াহ'লে মধ্যপ্ৰাচ্যত যিটো যুদ্ধ চলি আছে এইটো বন্ধ কৰি দিব। কিমান দূৰ ভৱিষ্যতলৈ শান্তি স্থাপন কৰিব সেইটো নাজানো, কিন্তু আপোনালোকে নিশ্চয় জানে যে বৰ্তমান মধ্যপ্ৰাচ্যত ইজৰাইল, পেলেষ্টাইন, লেবানন বহুত যুদ্ধ চলিছে, বহুত ঘৰ ধ্বংস হৈছে, বিভিন্ন বহুত মানুহ মৰিছে। এই যুদ্ধখন বন্ধ কৰিবৰ কাৰণে ইস্তাহাৰতো প্ৰকাশ কৰিছে ডনাল্ড ট্ৰাম্পে। কিমান দূৰ পিছলৈকে ভৱিষ্যতে কি ৰূপত যাব এইটো এটা ভাবিবলগীয়া। লগতে আৰু এটা কথা কওঁ যে ডনাল্ড ট্ৰাম্প আৰু কমলা হেৰিছ তেখেতসকলৰ কোন ঠাইত তেখেতসকলৰ কিমান দখল আছে, ঠাইত মানুহৰ মাজত কেনেকৈ জনপ্ৰিয়তা আছে সেইটো ময়ো সিমান ভালকৈ নাজানো। তথাপিও মই কিছুমান টিভি বাতৰি চাই অলপমান গম পাইছোঁ যে ইয়াতে প্ৰবাসী যিবিলাক ভাৰতীয় আছে বা প্ৰবাসী যিবিলাক বাহিৰৰ মানুহ আছে, সেইবিলাকো ইয়াতে এটা নিৰ্দিষ্টভাৱে ইয়াতে তেখেতে অংশগ্ৰহণ কৰিব। সঁচাকৈ এই আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ গোটেই পৃথিৱীবাসীয়ে এটা দৃষ্টি নিবদ্ধ কৰিছে আমেৰিকাত। মাত্ৰ কেইটামান ঘণ্টা বাকী, আৰু এই কেইটামান ঘণ্টাৰ পিছতে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু তাৰপিছতে ৰাষ্ট্ৰপতি ঘোষিত হ'ব। এতিয়ালৈকে মাত্ৰ জল্পনা কল্পনা। বন্ধুসকল ভিডিঅ'টো মই এনেকুৱাভাৱে এটা সৰু সুৰা ভিডিঅ' আপোনালোকক দিলোঁ, কেনেকুৱা পালে নিশ্চয় জনাব। লগতে এই নিৰ্বাচনক লৈ বোকা চটিওৱা ৰাজনীতি চলি আছে। এইটো চলেই। ডনাল্ড ট্ৰাম্পে কমলা হেৰিছক কিবা কিবি কথা কৈছে যে ভাৰতীয় মহিলা, তেখেতে দোকানত আছিল, দোকানত কাম কৰা মহিলা, ভাৰতীয় কালচাৰ গ্ৰহণ কৰে, এনেকুৱা ধৰণৰ কিছুমান বোকা চটিওৱা ৰাজনীতি কৰি আছে। সঁচাকৈ বহুত জল্পনা কল্পনা আমেৰিকাত চলি আছে। এতিয়ালৈ মাত্ৰ সময়লৈ বাকী, কোন ৰাষ্ট্ৰপতি হয় তাকে মাত্ৰ কেইটামান ঘণ্টা বাকী। ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ, এটা সৰু সুৰা ভিডিঅ' দিলোঁ, আপোনালোকৰ লগত কথা পাতিলোঁ, কেনেকৈ পালে নিশ্চয় জনাব। যদি ভিডিঅ'টো চাই ভাল পায় লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। যদি আপোনালোকে ইউটিউবত চাই আছে প্লিজ ৰঙীয়া ল'ৰা ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুক পেজত চাই আছে প্লিজ ৰঙীয়া ল'ৰাত ফ'ল' কৰি ল'ব, আৰু তেতিয়াহ'লে নতুন ভিডিঅ'বিলাক পাই দিব। তেতিয়াহ'লে আজিলৈ বিৰাম মাৰিছোঁ, পুনৰ নতুন ভিডিঅ'বিলাক পাম। আজিলৈ বিৰাম মাৰিছোঁ, ধন্যবাদ। ৰঙীয়া ল'ৰা জিন্দাবাদ।